জয় শ্ৰী গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ শ্ৰী গুৰু ভাগৱত। আজি প্ৰথম খণ্ডৰ ৩৫ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ৮১ পৰা ৮৩, শ্লোক ২৭২ পৰা ২৮১। আগৰ ৩৪টা খণ্ডত আমি গুৰু প্ৰাৰ্থনা, গুৰুৰ পৰিভাষা, গুৰুৰ ৰূপ বৰ্ণনাৰ লগতে গুৰুৰ প্ৰকাৰ ভেদ আৰু বিভিন্ন প্ৰকাৰৰ সন্ন্যাসীৰ বিষয়ে বৰ্ণনা শুনিলোঁ। ইয়াৰ উপৰিও শুদ্ধ যোগীৰ পৰিভাষা, লক্ষণ, তেওঁলোকৰ প্ৰতি বাঞ্ছনীয় আচৰণৰ বিষয়েও জানিলোঁ। ভ্ৰষ্ট যোগীৰো পৰিভাষা, ভক্তৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে জানিলোঁ। গুৰুমণ্ডলীৰ পৰিভাষা, গুৰুমণ্ডলীৰ অন্যান্য সদস্যসকলৰ বিষয়েও শুনিলোঁ। এতিয়া আমি বিশ্ব আৰু ধৰাৰ প্ৰগতিৰ ক্ষেত্ৰত সৎ গুৰুমণ্ডলীৰ দিব্য ভূমিকাৰ বিষয়ে জানো আহক। অন্য লোকৰ সূক্ষ্ম জাতি ধৰাত গঢ়িলে বসতি, জীৱ ইতিহাস ধৰাৰ গঢ়ি উঠে এই প্ৰকাৰ। অইন লোকৰ সূক্ষ্ম জাতিয়ে পৃথিৱীত মানৱ সভ্যতাৰ নিৰ্মাণ কৰিছে। এই পৃথিৱীত জৈৱিক ইতিহাস এনেদৰেই তৈয়াৰ হৈছে। অতি মানসী জীৱ আহে প্ৰয়োগশালা বুলি ধৰে, নৰজাতিক জ্ঞান দিলে অলেখ সভ্যতা গঢ়িলে। অতি মানসী জীৱৰ বাবে এই পৃথিৱীখন এক গৱেষণাগাৰ। সেই অতি মানসী জীৱবোৰে মানৱ জাতিক জ্ঞান দিলে আৰু অসংখ্য সভ্যতাৰ নিৰ্মাণ কৰিলে। নৰৰ জ্ঞানৰ স্ফুৰণ এনেবোৰ মূল কাৰণ। প্ৰথমে দিলে স্থূল জ্ঞান, ক্ৰমশঃ দিলে দিব্য জ্ঞান। মানুহৰ জ্ঞানৰ স্ফুৰণৰ মূল কাৰণবোৰ হ'ল অতি মানসী জীৱবোৰে আৰম্ভণিতে মানুহৰ স্থূল জ্ঞান আৰু ক্ৰমে দিব্য জ্ঞান দিলে। বাগিচাৰ মালি যিদৰে ফল পুষ্পক ৰক্ষা কৰে, সাৰ পানী স্নেহেৰে দিয়ে বৃক্ষলতাক পুষ্ট কৰে। যিদৰে মালিয়ে বাগিচাত ফল পুষ্পক ৰক্ষা কৰে আৰু স্নেহপূৰ্বক সাৰ পানী দি বৃক্ষলতাক পুষ্ট কৰে। গঢ়িবলৈকে শ্ৰেষ্ঠ ফল মালিৰ মন ব্যাকুল, উত্তম ফল জন্ম হ'লে বীজ পোতে অন্য ফালে। আৰু শ্ৰেষ্ঠ ফল গঢ়িবলৈ মালিৰ মন ব্যাকুল হৈ থাকে, তথা উত্তম ফল জন্ম হ'লে সেই বীজ অইন স্থানত ৰোপণ কৰে। প্ৰকৃতিৰো নিয়ম এইয়ে প্ৰাণীয়ে প্ৰাণী জন্ম দিয়ে। প্ৰথমে জলস্থলচৰ, ব্যোমচৰ পাছে নৰ। একেদৰেই প্ৰকৃতিৰো একে নিয়ম যে প্ৰাণীৰ পৰা প্ৰাণীৰ জন্ম হয়। প্ৰথমে জলচৰ, স্থলচৰ, বায়ুচৰ, তাৰপিছত মানুহৰ জন্ম। জীৱ প্ৰাণে ভৰা ধৰিত্ৰী অসংখ্য জাতিৰ প্ৰাণী। প্ৰাণীৰ মাজে শ্ৰেষ্ঠ নৰ, নৰপূৰ্বে প্ৰাণী ইতৰ। এই পৃথিৱী বিভিন্ন জীৱ প্ৰাণেৰে ভৰপূৰ। পৃথিৱীত অসংখ্য জাতি প্ৰজাতিৰ প্ৰাণী আছে। সেই প্ৰাণীৰ মাজত শ্ৰেষ্ঠ প্ৰাণী হ'ল মানুহ। মানুহৰ সৃষ্টিৰ পূৰ্বে নিম্ন স্তৰৰ প্ৰাণী আছিল। উন্নত নৰে জন্ম লাভে, নৰবীজ পিছত জন্মে। নৰবীজক ভিন্ন স্থানে সিঁচিলে সিদ্ধ গুৰুবৰে। পিছলৈ উন্নত মনুষ্য জন্ম গ্ৰহণ কৰিলে আৰু নৰবীজৰ সৃষ্টি হ'ল। সিদ্ধ গুৰুসকলে নৰবীজক বিভিন্ন স্থানত ৰোপণ কৰিলে। অতি মানসী দিব্য জাতি ধৰালৈ আনিলে প্ৰগতি। লগাই নিজ অভিজ্ঞতা মনুষ্যক দিলে শ্ৰেষ্ঠতা। অতি মানসী দিব্য জাতিয়ে পৃথিৱীলৈ প্ৰগতি আনিলে আৰু নিজৰ অনুভৱ অভিজ্ঞতা পুষ্ট জ্ঞানেৰে মানুহক শ্ৰেষ্ঠতা প্ৰদান কৰিলে। কিছু স্থান নৰজাতি কৰিলে সহজে প্ৰগতি। কিছু নৰে প্ৰথমে দিব্য জ্ঞান সাৰ লভিলে। কিছুমান স্থানত থকা মনুষ্য জাতিয়ে শীঘ্ৰেই প্ৰগতি সাধন কৰিলে আৰু আৰম্ভণিতেই কিছুমান মানুহে দিব্য জ্ঞানৰ সাৰ প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ল। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।